নিজৰ গাড়ী এৰি বেলেগ গাড়ীত তেল ভৰালে ৰাবিকা সুলতানাই। ৰাতি 1মান বজাত গাড়ীৰ ভিতৰত লিলিমাই কৰি আছিল ৰাছিদুলৰ পত্নী। ড্ৰাইভাৰ স্বামীৰ ৰাছিদুল গুৱাহাটীৰ পৰা আহি দেখা পালে পত্নী অইন এখন গাড়ীৰ ভিতৰত। চালকৰ পত্নী ৰাবিকা সুলতানাই নিজ স্বামীক থৈ অইনৰ লগত কৰে লিলিমাই। तुमको मैं चुरा लूंगा तुमसे दिल में छुपा लूंगा ऐसे ना मुझे तुम देखो। বৰপেটা জিলাৰ কলকাছিয়াৰ দেউকুৰা গাঁৱৰ ৰছিদুল হকৰ পত্নী ৰাবিকা সুলতানাই নিজ স্বামী ঘৰত নথকাৰ সুযোগ লৈ পূব কলকাছিয়াৰ গাড়ী চালক ৰাছিদুল হকৰ বন্ধু আব্দুল কাদিৰৰ লগত যোৱা ৰাতি প্ৰায় 1:30 বজাত AS01ES7904 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীৰ ভিতৰত লিলিমাই কৰি থকা অৱস্থাত নিজ স্বামী ৰাছিদুল ইছলামে দেখা পায় আৰু লগে লগে কলকাছিয়া আৰক্ষীক জনায়। আজি ৰাতি এটা বজাত মই মোৰ তিৰিক ৰাবিকা সুলতানাক মই এটা গাড়ীত চাইছোঁ। চাই কিনে মই দাদাক ফোন কৰিলোঁ যে দাদা অলপ মোৰ ঘৰত যোৱাচোন। তাৰমানে মই গৈছিলোঁ গুৱাহাটীত এজন ছাৰক আনিবলৈ কাৰণে। মই গাড়ী চলাওঁ, ড্ৰাইভাৰ ভাড়া লৈ গৈছিলোঁ। পিছত ছাৰক নমাই দিব আহোঁতে মোৰ লগত এজন মানুহ আৰু এজন আছিল, সিহঁতৰ দুজন মিলি আহি আছে। আহি কিনে চাইছোঁ লাচাংগা গুলিয়াজাৰৰ মাথাবুৰিৰ ওপৰত এইটো গাড়ী চাইছোঁ। গাড়ীখন চাই মই গাড়ীৰ ভিতৰত মই তিৰিক দেখা পাইছোঁ ৰাতি 1 বজাত। তাৰপিছত তিৰিক দেখা পাই কিনে তিৰিক মই ফোন মাৰিছোঁ, ফোন ৰিচিভ কৰা নাই। লগে লগে মই মোৰ দাদাক মই ফোন কৰিলোঁ যে দাদা সোনকালে উঠি কিনে মোৰ ঘৰটো অলপ চোৱাচোন, মোৰ তিৰি ঘৰত আছে, ৰুমত আছে নে নাই। মই তাৰ কনফিউজ হ'লোঁ, গাড়ীৰ ভিতৰত আছিল, মই ভালদৰে দেখিব পৰা নাই। মই কনফিউজৰ কাৰণে দাদাক ফোন মাৰিলোঁ। দাদাই লগে লগে উঠি কিনে ঘৰত যাই কিনে নাই, ভিতৰৰ পৰা লক কৰা আছে দৰ্জা। মই ক'লোঁ পিছফালৰ পৰা চালেই হ'ল, চাওঁচোন। পৰে ক'লে যে পিছফালৰ খিৰিকী খোলা আছে। মই এতিয়া পূৰা হৈ গ'লোঁ যে নাই তেনেহ'লে গাড়ীত সি আছিল। তাৰপিছত মই অহাৰ সময়ত সেইটো মানুহটো মই বুয়াৰ ৰাস্তাত সেইটো ল'ৰাটো নমাই দিলোঁ। নমাই দি ক'লোঁ যে ইয়াতে থাকিবা, এটা ডিজাৰ আহিব, ডিজাৰে মোক খবৰ দিবা। মই স্পীড আহি কিনে মই ইয়াতে বাইদেউক লগ পালোঁ, পুলিচৰ গাড়ী। বাইদেউক লগ পাই মই ছিংগল দিলোঁ, ছিংগল গাড়ীৰ পৰা মই পিছত বাইদেউক ক'লোঁ যে বাইদেউ এনে কথা, মাজে মাজে মোৰ তিৰি ঘৰৰ পৰা ৰাতিত নাথাকে, মই গাড়ী চলাওঁ, গাড়ী লৈ যাওঁ, আহোঁতে ৰাতি হয়, কোনোবা ৰাতিত মই নাই আহোঁ। এনেকৈ কেইদিনমান মই চালোঁ। ততো হিচাপত মই দাদাকক আগতে জনাইছিলোঁ। দাদাই সেই স্পটে যদি এনেকৈ যদি ধৰিব পৰা নাই, সেইকাৰণে মই ক'লোঁ যে চাওঁ আজি। তাৰপিছত বাইদেউ ৰিকুৱেষ্ট কৰাৰ পিছত ক'লে ঠিক আছে, তুমি ৰাতিপুৱা আহি কিনে একটা FIR দিবা বা লিখি দিবা। তেতিয়া মই ঘৰত যোৱাৰ সময়তে লগে লগে সেইটো ল'ৰাই ফোন কৰিছে যে ডিজাৰটো এতিয়া গ'ল। মই লগে লগে তেল ডিপুৰ সন্মুখত গাড়ীৰ ভিতৰত সোমাই দিলোঁ, মোৰ গাড়ীটো চিনি পাব। তাৰপিছত চালোঁ যে পিছফালৰ পৰা দুটা গাড়ী বহুত স্পীডত আহিছে। চালোঁ সেইটো ডিজাৰ আৰু পুলিচৰ গাড়ীটো। তাৰপিছত মই পিছৰ পৰা গ'লোঁ, যাই কিনে গাড়ীটো পুলিচৰ বাইদেৱে গাড়ীটো ধৰিলে। গাড়ী ধৰাৰ পিছত চালোঁ ভিতৰত যিজন ড্ৰাইভাৰ আছিল সেইটো আব্দুল কাদিৰ, তাৰ লগত মোৰ তিৰিটো গাড়ীত বহি আছে। গাড়ীত এতিয়া তাৰ পৰা উঠাই ধৰি কিনে থানাত লৈ আহিছে। ইয়াৰ আগত 6 মাহ আগতে কৰিছে। মই আহি কিনে দত্ত ছাৰ তেতিয়া আছিল, তাকো মই এজন কাগজো দি থৈ গৈছিলোঁ। ইয়াৰ আগতে তিৰিটো মোৰ নামত FIR দিছিল। মই কৈছিলোঁ এইটোৰ লগত আগৰ পৰাই এনেকুৱা আছে, মই বহুত কেইবাৰ কমপ্লেইন দিছোঁ, তাৰ ঘৰতো 4 বাৰ গৈছিলোঁ। তাৰপিছত থানাতো মই কৈছিলোঁ। তোমাৰ শহুৰৰ ঘৰত কৈছিলা এইবিলাক কথাৰ ঘৰত? নাই, শহুৰৰ ঘৰত কোৱা নাই, ল'ৰাটোৰ ঘৰত কৈছিলোঁ। এতিয়া চাওঁ, মই তোৰ আৰু ইচ্ছা নাই লোৱাৰ। এজাহাৰ দাখিল কৰিবা নেকি? মইতো এজাহাৰ কৰিমেই। কালি সেইটো ছাৰা আহিব দিছে 11টা বজাত, তাৰপিছত কি হয়। মোৰ নাম ৰাছিদুল হক, ঘৰ দেওকুৰা, দেউতাৰ নাম আব্দুল মান্নান। আনহাতে ইফালে জানিব পৰা মতে আব্দুল কাদিৰৰ পত্নী আৰু কণমানি পুত্ৰ সন্তান থকা স্বত্তেও এনেদৰে বেলেগৰ পত্নী ৰাবিকা সুলতানাৰ লগত ৰাতিৰ আন্ধাৰত কৰিলে লিলিমাই। উল্লেখনীয় বিষয় যে কলকাছিয়া আৰক্ষী থানাৰ পৰা আৰক্ষীয়ে উক্ত ৰাবিকা সুলতানা আৰু আব্দুল কাদিৰক থানাৰ গাড়ীৰে খেদি কৰায়ত্ব কৰে বুলি ভুক্তভোগী ৰাছিদুল হকে জনাইছে।
এতিয়া ভুক্তভোগী ৰাছিদুল হকে প্ৰশাসনৰ ওচৰত উচিত তদন্ত আৰু ন্যায় পোৱাৰ বাবে অনুৰোধ জনাইছে। তাৰমানে ৰাতি 1:05-10 কিবা আইডি মতন কৰিলোঁ মই তাৰমানে ইয়া মোৰ সৰুবাটি আজি তাৰমানে আজি ৰাতি তাৰমানে মোৰ সৰুবাটি ফোন কৰিছে যে তুমি বাটি তুমি ক'ত আছা মই ঘৰত আছোঁ ৰাখিদুল ইছলাম তুমি ক'ত আছা মই ঘৰত আছোঁ কৈ তুমি এইটো যাওঁচোন ই আছে নেকি ৰঞ্জু বোলো ৰঞ্জু আছে নেকি তাত মানে এই 30,000 মান তাৰ সি আছে নেকি কি মই তাৰ তেতিয়া মই লগতো সেই লগতো ৰুম এক লগতেই মই তাৰপিছত মোক মিছাকৈ মাতছোঁ ঐ ওচোন কি হ'ল সিহঁতে কৈছে সি নাই ৰঞ্জু নাই তুমি বোলে ওটা মইতো নাযাওঁ সি জাগেন চাওঁ সি নাইকি সি নাই ৰঞ্জু নাই নাই পিছত মই তাক কৈছোঁ যে সৰুবাটি কৈছে সি নাই তাৰপিছত সি আৰু নলয় কৈছে তুমি অলপ উঠি যা উঠি কিনি বাহিৰত থাকা মই তাৰপিছত বাইকখিনি আছিলোঁ তাৰপিছত থানাত সি ফোন মাৰিছিল ফোন মৰাৰ পিছত সি আৰু ৰাস্তাটো ৰখি আছিল পৰে আমাৰ এই আৰক্ষীবিলাক অলপ আগবাঢ়ি গৈছিল ৰাস্তাৰ পৰা দৌৰি লৈ আহিছে কাৰ লগত এই ড্ৰাইভাৰটোৰ নাম কি আছিল পাহৰি গ'লোঁ আব্দুল কাদের আছিল আব্দুল কাদের লগত এই ৰিঞ্জু চাওঁ ৰাস্তাত লগ পাইছিল তাৰমানে ইয়াৰ আগত ৰাস্তাতে গাড়ীতেই তাৰ ইয়াৰ আগত আমাৰ সৰুবাটি কেইবাৰ দিছিল থানাত এজাহাৰ দিয়া আছে তাক সেই তাৰমানে সিহঁতৰ নকৰিবি বিশ্বাস নকৰে আজি মই ৰাস্তাত নগৈ একদম এখন মতে তাক ইটো দিছোঁ গাড়ী লৈ আহিছে থানাত গাড়ীটো সিহঁতৰ দুটা লৈ আহিছে কাদের আৰু এই যে ৰিঞ্জু নিউজ ডেস্ক ৰিপোৰ্ট লাইভ এক্সপ্ৰেছ।